ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰতো 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে আৰু তাৰ মাজতে মই এটা সুন্দৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। কেমেৰা পাৰ্চন গোপাল ঠাকুৰীয়াই দেখুৱাইছে এয়া হৈছে মই ফুল দেখুৱাবলৈ যত্ন কৰিছোঁ। আচলতে উত্তৰ গুৱাহাটীৰ যি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ আৰু এই দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ এটা অন্যতম আকৰ্ষণ হৈছে ফুল। আচলতে এই 5 দিনীয়া যি দৌল উৎসৱ এই দৌল উৎসৱত এনেধৰণে ফুলেৰে সজোৱা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট ফুল অনা হয়। এই সুন্দৰ পৰিৱেশ মই দেখুৱাই আছোঁ। কেমেৰা পাৰ্চন গোপাল ঠাকুৰে এই সুন্দৰ পৰিৱেশ দেখুৱাইছে। আচলতে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰতো যিহেতু 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হয়, বৰ্ণাঢ্য কাৰ্যসূচী আৰু এই বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজতে যিহেতু ফুলেৰে এই গোটেই মন্দিৰটো ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত ফুলেৰে আচলতে সজোৱা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ফুল ইয়ালৈ আহিছে। মই এই সুন্দৰ পৰিৱেশ দেখুৱাই আছোঁ। এয়া হৈছে উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ এই পৰিৱেশ আৰু দৌলগোবিন্দৰ দৌল উৎসৱত যিহেতু ফুলেৰে সজোৱা হয় আৰু ইয়াতে লোকসকল আছে, মই কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। দেখিছোঁ যে ফুলেৰে আচলতে দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱক সজোৱা হয়, আচলতে ফুলেৰে সুসজ্জিত হৈ পৰে। কি ক'ব এই মুহূৰ্তত? আমাৰ প্ৰত্যেকবাৰে আমাৰ ইয়াত আমাৰ এই ফুলেৰে ন ফুল আহি কিনে আমাৰ ইয়াত সুসজ্জিত কৰে। প্ৰভুৰ চৰণত গোটেই সকলো ভক্তবৃন্দ ৰাইজে ইয়াত এই ফুলৰ সুবাস লোৱাৰ কাৰণে মই সকলো ভক্তবৃন্দ ৰাইজকে কামনা কৰিলোঁ। আৰু এটা মন্ত্ৰ এটা হ'ব নেকি? মই এটা মন্ত্ৰ পাঠ কৰিছোঁ। ওম কৃষ্ণায় বাসুদেৱায় দেৱকীনন্দনস্য নমোনন্দ গোপকুমাৰায় গোবিন্দায় নমো নমঃ নম পংকজ নবায়ং নম পংকজ মালিনী নমস্তে পংকজংঘয় বাসুদেবং সুতং কৃষ্ণং কংসং সনুরমণন দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরুম মুখং করতি বাচলং পঙ্গুং লঙ্ঘয়তে यत्कृपाहं तमं वन्दे परमानन्दं माधवं। हे कृष्ण करुणा सिन्धु दीनबन्धु जगत्पते गोपेशं गोपीकान्तं राधाकान्तं नमस्ते। এই ফুল ক'ৰ পৰা আহিছে? হয়, ইয়াত ফুলটো বিশেষভাৱে আমি স্থানীয়ভাৱে এইটো আমি সংগ্ৰহ কৰোঁ আৰু বিশেষকৈ হাজোৰ পৰাই বেছিভাগ ফুল আহিছে। তাৰ উপৰিও বাহিৰৰ পৰাও মানে ৱেষ্ট বেংগলৰ পৰাও কিছু ফুল অনা হৈছে। কিমান আহিছে ফুল? 7 লাখ ফুল ইয়াত আমাৰ জমা হৈছে এতিয়ালৈ, হয়তো আৰু লাগিব পাৰে। আৰু সমগ্ৰ এই মন্দিৰ প্ৰাংগণৰ লগতে মহাপ্ৰভুক যি আজি দৌলত স্থাপিত কৰা হ'ব, এই দৌলঘৰটোতে বিশেষভাৱে ফুলেৰে সজোৱা হ'ব। গতিকে দৌল উৎসৱত দৌলগোবিন্দ মন্দিৰ ফুলেৰে সজোৱা হৈছে, সুন্দৰ পৰিৱেশ। কিমানমান ফুল আছে ইয়াত? এতিয়া মিনিমাম 7 লাখ ফুল আছে। 7 লাখ ফুল অলৰেডি আহি গ'ল আৰু ফুল লাগিব, ফুল আহি আছে মানে আমি লগাই আছোঁ। কিমান লাগে চাওঁ আৰু গুৱাহাটীৰ পৰা আনাৰ ব্যৱস্থা কৰিম আমি। যুৱকসকল যে আছে, যিসকলে ফুল মন্দিৰটো সজাই আছে, তেওঁলোকৰ আমাৰ লোকেল আমাৰ গাঁৱৰো আছে আৰু বহুত বাহিৰৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে, মানে নলবাৰীৰ পৰা আহিছে, দূৰৰ পৰা আহিছে তেওঁলোক। গতিকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই যুৱকসকল আহিছে, তেখেতসকলে আচলতে ফুলেৰে সজাই আছে। আপোনাৰ ঘৰ ক'ত? কেনেকুৱা লাগিছে ইয়াতে? ভাল লাগছে। দাদা ক'ৰ আপুনি? মোৰ ৰঙমলা আনগাঁও ইয়াৰে। ফুল দেখিছোঁ, বহুত ফুল দেখিছোঁ। হয়, ফুলৰে সজাওঁ। কি ক'ব? কৰি কাম ভাল লাগে। দাদা কি ক'ব এই মুহূৰ্তত? ভাল লাগে। ইয়াতে প্ৰতি বছৰে আমি আহোঁ, হাজোৰ পৰা আহোঁ আমি, আৰু আমাৰ ইয়াৰেও আছে স্থানীয় বাসিন্দা, তেখেতসকলে আমাক সহযোগ কৰে। ইয়াতে একেলগে আমি মন্দিৰটো ধুনীয়াকৈ সজোৱাৰ কাৰণে চেষ্টা কৰোঁ প্ৰতি বছৰে। প্ৰতি বছৰে আহে। আপোনাৰ হাতত ফুল দেখিছোঁ, কি ফুল এইটো? এইটো আমাৰ নাৰ্জী ফুল বুলি কয়। এইটো আমাৰ লোকেলে এইটো ফুল। আমাৰ প্ৰায়ভাগ আমি লোকেলৰে ব্যৱস্থা কৰোঁ। কি ফুল আছে ইয়াত? ইয়াতে আমাৰ আছে নাৰ্জী আছে, আমাৰ কিষান থামাম আছে বাহিৰৰ পৰা অহা, তাৰপিছত আমাৰ জিপচি আছে, এনেকুৱা আমাৰ নানা ধৰণৰ ফুল আছে। কি কালাৰৰ আছে? কালাৰ আছে, হোৱাইট আছে, ৰেড আছে, তাৰপিছত আপোনাৰ অৰেঞ্জ আছে, য়েলো আছে, বহুত ধৰণৰ ফুল আছে। আচলতে বিভিন্ন ৰং আছে মই দেখিবলৈ। পুনৰবাৰ কেমেৰা পাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে বিভিন্ন ৰঙৰ ফুল আচলতে ফুলেৰে সজোৱা হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা এই ফুল আহিছে। বিশেষকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই ফুলেৰে আচলতে দৌলগোবিন্দ মন্দিৰ প্ৰাংগণ সুসজ্জিত কৰি তোলা হ'ব আৰু এই সুন্দৰ পৰিৱেশ মই দেখুৱাইছোঁ। আৰু ইফালে যদি চোৱা যায়, এনেসকলে যুৱকসকল ব্যস্ত হৈ আছে, ফুলেৰে তেওঁলোকে মালা গাঁঠি আছে আৰু এই ফুলেৰে আচলতে গোটেই মন্দিৰটো সুসজ্জিত কৰি তোলা হ'ব। যে এই সুন্দৰ পৰিৱেশ মই দেখুৱাইছোঁ। এয়া হৈছে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ
পৰিৱেশ ইয়াত যিহেতু 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হয় আৰু বৰ্ণাঢ্য কাৰ্যসূচী ইয়াত থাকে আৰু তাৰ মাজতে এনেধৰণে ফুলৰ এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে।